জুবিন দাতো আমাক চাই আছে। কোনে গাব এই বেলি বহাগৰে গান, তুমি নাথাকিলে জানা এই ফাগুন ভাগৰুৱা, বহাগ যে হ'ব আধৰুৱা। গতিকে আপোনালোকে বুজি পাইছে গানটোৰ মানে কি, কি শব্দ হ'ব পাৰে, কি লাইন হ'ব পাৰে। গতিকে আমি আশা কৰিছো গোটেই অসমবাসী ৰাইজ, আমাৰ মৰমৰ জুবিন দাৰ কাৰণে গানটো আমি বনাইছো, গোটেই অসমবাসী ৰাইজ গানটো আদৰি ল'ব। আৰু জুবিন দা অবিহনে আজি জুবিন দাৰ ওচৰতে আহি কিনে গানটো মানে শুভমুক্তি কৰিবলৈ বিচাৰিছিলো। আপোনালোকে আহিছে, সকলোকে বহুত ধন্যবাদ। অসমতে যিমান আৰ্টিষ্ট আছে কম বেছি সকলোৱে জুবিন দাৰ লগত কাম কৰাৰ সুযোগটো পাইছে। সেয়ে নিজকে বহুত মানে আনলাকি বুলি মই ভাবো, কাৰণ জুবিন দাৰ লগত এটাই গান মোৰ হৈছে, এইটো মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট। এইটো এতিয়ালৈকে ৰিলিজ হোৱা নাই, এইটো হ'ব। এইটো চাগে কিবা বেলেগেই এটা ৰিলিজ হ'ব, সেইটো আমি আশা কৰি আছো। অনুপম দা তাতেই হৈছে, অনুপম দাই বনাইছে গানটো। সকলোৰে পৰিশ্ৰম যাতে ব্যৰ্থ নহয়, আপোনালোকে আঁকোৱালি ল'ব, আদৰি ল'ব, এইটোৱেই আশা কৰিছো।